পুনৰ বিজেপি চৰকাৰ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰ পদত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ নতুন আশা অভিলেখ সৃষ্টিকাৰী জয়েৰে একেৰাহে তৃতীয়বাৰ অসমত ক্ষমতা দখল কৰিলে বিজেপিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 12 মে'ত গঠন হ'ব নতুন মন্ত্ৰীসভা নতুন চৰকাৰক লৈ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা সকলোৰে আশা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজৰ বাবে কাম কৰক অসমক আগুৱাই নিয়ক সত্ৰপীঠ মাজুলীত বিজেপিৰ যোৱা 10 বছৰীয়া শাসনত বহু কাম হৈছিল মাজুলীৰ সুৰক্ষাৰ বাবে কাম কৰিছে চৰকাৰে এইবাৰ মাজুলীবাসীয়ে চৰকাৰৰ পৰা কি আশা কৰে শ্ৰী শ্ৰী আধাৰ মাহৰা সত্ৰৰ সত্ৰাধিকাৰ মহেশ চন্দ্ৰ গোস্বামী আৰু নতুন কমলাবাৰীৰ সত্ৰৰ বৈষ্ণৱ প্ৰভাত চন্দ্ৰ বুঢ়াভকতে কয় খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰক অসমৰ যি খিলঞ্জীয়াৰ যিখিনি মানে বৈশিষ্ট্য খিলঞ্জীয়া সুৰক্ষাৰ যিখিনি মানে কাৰ্যক্ৰমণিকা সেইখিনি সম্পূৰ্ণকৈ বৰ্তাই ৰখাৰ উপৰিও সকলো জনসাধাৰণে যাতে উন্নত মানদণ্ডেৰে আৰু সুখীভাৱে জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে এই চৰকাৰখনে মনোনিৱেশ কৰাটো অত্যন্ত প্ৰয়োজন আৰু সত্ৰৰ ভূমি বেদখল মুক্ত কৰিছে এই চৰকাৰে আৰু বহিৰাগতক উচ্ছেদ কৰিছে এই চৰকাৰে আৰু যিটো অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সুন্দৰ পদক্ষেপ উন্নত পদক্ষেপ লৈ দিনে দিনে চৰকাৰখন ৰাইজৰ আস্থাভাজন হওক ৰাইজৰ অভাৱ অভিযোগ আৰু ৰাইজৰ সকলোখিনি কাম কাজ নিয়াৰিকৈ চলাব পৰা এখন ভাল আমাক চৰকাৰ লাগে ভাল চৰকাৰখনে মানে আমি চাব লাগিব যে বিগত বৰ্ষত আমি ইয়াৰ পূৰ্বেও এটা আহ্বান জনাইছিলোঁ ৰাইজলৈ যে আমাক এনে এখন গুড গভৰ্ণমেণ্টৰ প্ৰয়োজন যিখনে মানে যোৱাবাৰ থৈ যোৱা আধৰুৱা কামখিনি আমাক কমপ্লিট কৰি দিব পাৰে আৰু আন আন থানতকৈ মাজুলী কথাটো অলপ বেলেগ কিয় মাজুলীত তেনেকৈ নেতৃত্ব দি কামখিনি কৰিব পৰা সহজ সুবিধা নাই গতিকে চৰকাৰে চাই পেলাই যিখিনি কাম কৰিব লাগে দ্ৰুতগতিত কৰিবলৈ হাতত লৈছে আৰু আমি তেখেতসকলক সঁহাৰি জনাব লাগে নতুন চৰকাৰক লৈ সম্পূৰ্ণ আশাবাদী ডিব্ৰুগড়ৰ মানুহ বিজেপি চৰকাৰে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আন্তঃগাঁথনিৰ উন্নয়ন হৈছে ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ জনসাধাৰণে বিচাৰে আৰু অধিক উন্নত হওক ডিব্ৰুগড় চহৰখন ডিব্ৰুগড়ৰ নলা নিষ্কাশন ব্যৱস্থা ভাল কৰক আমি বিশেষকেতো গোটেইকেইটা কাম অলৰেডি ভাল পায়ে আছোঁ চব হৈয়ে আছে কামবিলাক তাৰ পাছতো যদি আপুনি ট্ৰেফিকৰ সমস্যাটো অলপ যদি শুধৰণি কৰিব পাৰে ওৱান ৱে'বিলাক আছে ফুটপাথত যিবিলাক এনফৰ্চমেণ্ট হৈ আছে ইলিগেল যিবিলাক ইনফিল্ট্ৰেশ্যন হৈ আছে এইকেইটা যদি আৰু কৰিব পাৰে দাদাই খুব এটা ভাল জাগা আমি নতুন চৰকাৰৰ পৰা বিচাৰিছোঁ নিবনুৱা সমস্যাখিনি দূৰ হওক আৰু ডিব্ৰুগড়ত আমাৰ ঠায়ে ঠায়ে পানী হয় আৰু আমি নিজেও আমি যোনটো ৱাৰ্ডত থাকোঁ 7 নম্বৰ ৱাৰ্ডৰ আমাৰ নিজৰ ঘৰৰ ভিতৰলৈকে পানী সোমায় আমাৰ বিশেষকৈ নলাৰ সুবিধা নাই সেই সুবিধাখিনি দূৰ মানে যাতে আমি পাওঁ সেইখিনিয়ে বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নলবাৰী জিলাত বহু কাম কৰিছে জিলাখনৰ উন্নয়নৰ গতি খৰতকীয়া হৈছে নলবাৰী জিলাৰ 3টা সমষ্টিৰ ভোটাৰে হিয়া উজাৰি ভোট দিলে বিজেপিক এতিয়া নলবাৰীবাসীয়ে চৰকাৰৰ পৰা কি আশা কৰে নিৰ্বাচনত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰক ইলেকশ্যনৰ আগৰ পৰাই আমি আশা কৰি আছিলোঁ যে হিমন্ত বিশ্বৰ নেতৃত্বত এখন শক্তিশালী মন্ত্ৰীসভা গঠন হ'ব অসমত আৰু এই মন্ত্ৰীসভাই ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাদেৱে যিখিনি কাম কৰিলে তেখেতে ইতিমধ্যে যথেষ্ট কাম কৰিছে আৰু যথেষ্ট কাম বাকী আছে এই বাকী থকা কামবিলাক সুচাৰুৰূপে কৰাৰ কাৰণে আমি তেখেতৰ প্ৰতি আস্থা ৰাখিছোঁ আৰু আশা ৰাখিছিলোঁ যে তেখেত মুখ্যমন্ত্ৰী হ'বই আৰু এতিয়া তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পথত তেখেতসকলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে আশা কৰোঁ আমি সেই প্ৰতিশ্ৰুতিবিলাক তেখেতসকলে সময়মতে পালন কৰিব ইতিমধ্যে আমি দেখিছোঁ বিগত বছৰবিলাকত সেনেকুৱা ধৰণৰ সমস্যা বহুত পালন কৰিছে কোকৰাঝাৰত নতুন চৰকাৰক লৈ দেখিবলৈ পোৱা গৈছে মানুহৰ মাজত বিশেষ আগ্ৰহ চৰকাৰৰ অংশীদাৰ হ'ব BPF নিশ্চিতকৈ বড়োভূমিত বিশেষ উন্নয়ন হ'ব বুলি সকলোৱে আশা কৰিছে সাধাৰণ মানুহে বিচাৰে সাধাৰণ মানুহৰ বাবে কাম কৰক চৰকাৰে আশা মানে কি আমি তো সরকারের উপর সর্বসময় আশা রাখো যে সরকারটা ভাল হোক আমাক ভালভাবে চলাক কারণ আমি এনে সাধারণ মানুষ
দিন কৰি খাব লাগে, কোনোবা মজদুৰি কৰি খাই আছে, ঠেলা ৰিক্সা চলাই খাই আছে। তো এইবিলাক মানুহৰ ওপৰত অলপ ভাল নজৰ দিব লাগে, যাতে সুবিধা পায় মানুহবিলাকে। এনেদৰে সমগ্ৰ ৰাজ্যতেই নতুন চৰকাৰৰ পৰা ৰাইজে আশা কৰিছে ভাল কাম। চৰকাৰে সকলোৰে উন্নয়নৰ বাবে কাম কৰিব, সেই আশাৰে বাট চাই ৰৈছে অসমবাসী। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।